তো ৰাতিপুৱা এইবোৰ ঘৰ ডুবা নাছিলে বাট এতিয়া ডুবি গৈছে তো পানীটো ৰখা নাই বৰষুণটো দি আছে তো পুৰা দিগদাৰ এফালেতো ব্ৰহ্মপুত্ৰ পানী পুৰা ফুটে লৈ গৈ আছে এফালে গোটেই পানী 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 All right guys, here is আপোনাৰ Pulsar 125 and for the first time আছে আৰু কেনেকা কি পিকআপ আছে কেনেকা ব্ৰেকিং হয় হেবোৰ লাহে লাহে টেষ্ট কৰি চাব লাগিব Hey guys, কি খবৰ welcome back to my YouTube channel again and এতিয়া আছো আপোনাৰ গৰিহাগড়ত এফালে আপোনাৰ আমি এতিয়া লাইন গাড়ীত যাম মানে তো ইয়াত আজি যাম আপোনাৰ দেৰগাঁও ফালে তো দেৰগাঁও নাপাওঁগে বাৰু কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰলৈকে যাম তো বাছত যাম বুলি ভাবিছোঁ এফালে বৰষুণৰ বতৰ এফালে হেলমেট চেলমেট লৈ লৈছোঁ লগতে তো এফালে আমাৰ বিজয় আমি কেইটা যাম আৰু এতিয়া ধুনীয়া আছে আমি দুটা যাম কিবা কাম এটা আছে কাম মানে কি বাইক আনিব যাম যাৰ ওপৰত দেখাম বহুত দিনৰ পিছত লাইন গাড়ীটো যোৱা হ'ব তো এক্সপ্ৰেছটো আপোনালোকক অলপ শ্বেয়াৰ কৰিম কেনেকুৱা হয় বাকী এয়া হৈছে আমাৰ গৰিহাগড় তিনিআলি মানে টাউন বাকী তাৰ পৰা আপোনাৰ বাছ আহিব এফালে যোৰহাট বা গুৱাহাটী যাব পাৰে মানে আৰু এফালে গ'লে আপোনালোকে ডিব্ৰুগড় আৰু যদি আমাৰ যদি ঘৰলৈকে যদি যাব বিচাৰে এইটো ৰাস্তাৰ পৰা এফালে ডিফমুখ ৰোডেদি সোমাই দিব লাগে খালী খালী বল এইফালে আপোনাৰ বাছ এখন আহিছে আমি বাছত যাম এতিয়া যিহেতু ট্ৰেভেলাৰ যাবলৈ ইচ্ছা নাই বাছত যাম এতিয়া পালে আপোনাৰ যোৰহাট বাইপাছ আৰু বাছত আহি ভাগৰি মানে শ্ল'কৈ আহিছে 1 ঘণ্টা বেছিয়ে লাগি গ'ল নৰ্মেলিটো 45 মিনিটমান লাগে বাৰু তাৰপৰা আজি চাগে 1 ঘণ্টা 20 মিনিটমান লাগি আছে তো পূৰা ভাগৰি আহি আছোঁ আৰু এয়া হৈছে আপোনাৰ বতৰৰ অৱস্থা মানে এইফালে গোটেই পানীয়ে পানী অৱস্থা একদম বেয়া বাট এতিয়া আমি বাইকখন লৈ পিনেহে ঘৰ যামগৈ সেইটো কাৰণে হেলমেটটো লৈ আহিছোঁ তো দেখা যায় আৰু কি হ'ব বাকী একো খাই অহা নাই বাটত কিবা কিবি খাব লাগিব An hour later. Okay guys, এতিয়া আপোনাৰ একদম ধুনীয়াছে ৰেইনকোট লগাই লৈছোঁ এইফালে ৰাইনক্সৰ এইফালে আপোনাৰ পেণ্ট চেণ্ট পিন্ধা হৈ গ'ল ইয়াতে তেল চেল ভৰোৱা দাদাজনে নতুনকৈ ছাবস্ক্ৰাইব কৰিছে হাই এটা কৈ দিয়ক দেখাই বুলি দিয়ে ঠিক আছে চলতে তো ছাবস্ক্ৰাইব কৰি দিছে এতিয়া ধুনীয়া আছে আমি এইফালে গোপ্ৰ মান লগাইছোঁ এতিয়া পিন্ধি পিনে যাব লাগে All right guys, here is আপোনাৰ Pulsar 125 and for the first time মানে আগতে চলাইছোঁ বাৰু বাট আজি অলপমান লং জাৰ্ণি হ'ব যিহেতু যোৰহাটৰ পৰা এতিয়া আমি একদম ঘৰলৈকে যাম শিৱসাগৰ যামগৈ তো চলালে মানে মটৰ ভ্লগ এনেকৈ কৰি পোৱা নাই আগতে সেইবোৰ বাইকত চ' চলাই চাওঁ তেলটো ইয়াতে ভৰালোঁ 200 এটা তো তেলৰ কাটাটো অলৰেডি আছে এণ্ড এইফালে ছাইডত বেগ লাগি আছে চ' সেইটো কাৰণে অলপমান ৱেটটো পৰি আছে আৰু কেনেকা কি পিকআপ আছে কেনেকা ব্ৰেকিং হয় সেইবোৰ লাহে লাহে টেষ্ট কৰি চাব লাগিব বাট যিহেতু বতৰৰ মানে ছিজন নাই এতিয়া টাইমত আৰু যিহেতু আপোনাৰ এই বতৰৰ সময়ত মেইন বস্তুটো কি হয় পানীবোৰ বেছি হৈ যায় আৰু তেতিয়া বাৰিষা সৃষ্টি হৈ যায় চ' যিহেতু আমাৰ দিশমুখত আগৰ পৰাই মানে আপোনাৰ বানপীড়িত অঞ্চলবোৰত বান হৈ যায় তো বানপানী হৈ যায় তো আজি ৰাতিপুৱা ওলাই গৈছিলোঁ এনেই গাড়ীখন লৈ গৈ পিনে মই আপোনালোকক পাৰিলে দেখাই দিম বাৰু ভিডিঅ' বনাই পিনে মানে ঘৰ কিছুমানে ডুবি গৈছে চাংঘৰবোৰ আমাৰ ঘৰৰ ছাইডত নহয় বাট য'ত নৈপৰীয়া অঞ্চল হয় সেইফালে মানে পানীটো বহুত হৈ যায় চ' সেইটো কাৰণে অলপ দিগদাৰ আছে বাট উপায় নাই আশা কৰোঁ যে বৰষুণটো অলপ ৰ'ব লাগে তেতিয়া মানে পানীবোৰ শুকোৱা চান্স থাকে যদি ৰ'দ নাথাকে তেন পানীবোৰ ক'ৰ পৰা শুকাব তো সেইটো প্ৰব্লেম হৈ আছে বাট হ'লেও একো কেছ নাই এতিয়া ধুনীয়াছে যাওঁ আপোনাৰ ডাইৰেক্ট ঘৰলৈকে টুৱাৰ্ডছটো হোম বাট আপোনাৰ এতিয়া বৰষুণটো কেনেকুৱা কি হৈ আছে দেখিছে নাই তো পিকআপ চিকআপ অলপমান টেষ্ট কৰি চাব লাগিব এণ্ড মেইন বস্তুটো কি মোৰ যোনটো ব্ৰেকিং হয় আৰু ইয়াৰ ব্ৰেকিংটো বহুত ডিফাৰেঞ্চ হয় তো ইয়াৰ ব্ৰেকিংটো যিমান দিন অলপমান মানে বহুত কমফৰ্ট ফিলটো মই নাপাওঁ যিহেতু মোৰ বাইকখনত মই যোনটো কমফৰ্ট পাওঁ ইয়াত ইমানটো পোৱা নাই এতিয়ালৈ তো সেইটো কাৰণে যিমানে দিনক আস্তে আস্তে টানিম এণ্ড এতিয়া সৰু সুৰা বৰষুণ দি আছে সেইটো কাৰণে প্ৰব্লেম নাই গোপ্ৰটো ৱাটাৰপ্ৰুফ যিহেতু বাট আপোনাৰ যোনটো কেচিং মানে গাৰ্ডটো হয় সেইটো সিমানটো ৱাটাৰপ্ৰুফ বুলি বিশ্বাস কৰিব নোৱাৰে চ' সেইটো কাৰণে লাহে লাহে এনেকুৱা বতৰতহে আপোনাৰ ভিডিঅ' শ্বুটটো যিমান পাৰে কৰিবলৈ চেষ্টা কৰিম এণ্ড যিহেতু এতিয়া জুলাই মাহ গৰম বন্ধ আহিলে তো গৰম বন্ধত গম পায়ে নহয় মানুহবোৰ ঘৰত থাকে গৰমটো বেছি চ' বহুত ভাগে ইউটিউব বা জিটি বা ট্ৰেভেলিং কৰিব যায় ভিডিঅ' চিডিঅ' বনায় বা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰে চ' চেম তেনেকৈ মই গৰমত ক'ৰবাত যাম বুলি ভাবি আছোঁ মিনি ছুইজাৰলেণ্ড আমাৰ নৰ্থ ইষ্টক পোৱা হয় সেইডোখৰ ঠাইলৈ যাম বুলি ভাবিছোঁ তো গেছ কৰিব ক'ত যাম এণ্ড এনেকুৱা টাইমত যেতিয়া আপোনালোকে বাইক চাইক চলায় বতৰৰ সময়ত তো যিমান পাৰে লাহে লাহে চলাব কাৰণ এইফালে ৰঙামাটি আছে কিছুমানে এইফালে খোজ কাঢ়ি মেলি ৰঙামাটি অলপ পেলাই থৈ গ'লে শ্লিপ হোৱা চান্সটো থাকে আৰু যিহেতু ডাঙৰ গাড়ীবোৰ অহা যোৱা কৰিয়ে থাকে চ' কিছুমানে মাটি বা বালি চালি অনা নিয়া কৰে তো এইবোৰত পেলাই দিয়ে আপোনাৰ শ্লিপ হোৱা
এক্সিডেণ্ট হৈ মানে যোৱাৰ চান্সটো থাকে। তো সেইটো কাৰণে যিমান পাৰে লাহে লাহে চলাব। আৰু গমেই পায় আমাৰ অসমৰ ৰাস্তাবোৰ কেনেকুৱা। তো ৰাস্তাই পদূলিয়ে গৰু ছাগলী মহ চব বস্তুৱে মানে অকা পিছা হৈ থাকে। আৰু ৰাস্তাৰ অৱস্থাটোতো নকওঁৱেই আৰু কেনেকুৱা কি হয় পৰিস্থিতিবোৰ। যোনসকলে আমাৰ আপাৰ আছাম ছাইডে আহে ন তেওঁলোকে চাগে গম পাব। আৰু বহুতে কয় আমাৰ আপাৰ আছাম ছাইডে মানে গ্ৰীণটো বস্তুটো মানে যোনটো গ্ৰীণ ভিউ সেইটো ধুনীয়া আছে নেচাৰেলি। বাট আপোনাৰ যোনবোৰ ৰাস্তা হয় সেইবোৰ মানে একদম বৰবাদ ঘাটিয়া বুলি ক'ব পাৰোঁ মানে সেইটো। তো লাহে লাহে আপগ্ৰেড কৰিছে। সেইফালে দেখিছে ৰঙা মাটি পেলাই থৈছে। এইবোৰত মানে শ্লিপ হোৱাৰ চান্সটো থাকে ভাই। একচুৱেলি 125ৰ পিক আপটো আৰু যিহেতু মোৰ KTM-খনৰ লগত মই কম্পেয়াৰ কৰিব যোৱা নাই। বাট হ'লেও মানে পিক আপটো ভবা মতেতো মই এতিয়া মোৰখন যেনেকৈ মই টানো মানে তো সেইটো পিক আপটোতো মই পোৱা নাই। বাট হ'লেও ঠিকে আছে বাইকখন 125cc বাইকখন মানে চালে তো ঠিকে আছে। পিক আপ চিকআপবোৰ ধুনীয়া আছে। এতিয়া 60টো আৰামত এনে নৰ্মেলি চলি আছে। তো 90+ আৰামছে হ'ব। মই জনাতো আপোনাৰ 100+ আৰামছে চুই যাব এইখন বাইক। তো ৰাস্তাটো ভাল হোৱাহেঁতেন মই টানি চালোঁ হয়। ইফালে লাগেজো আছে পাছত পিলিয়ন বহি আহিছোঁ। তো সেইটো কাৰণে মই শ্ল'লি যাম। তো সেইটোৱে আৰু বাকী কোনে 125 ইউজ কৰা বা চলাই থকা তো কমেণ্ট কৰি জনাবা কিমানলৈকে তুলিছা তোমালোকে পিক আপটো। এণ্ড ৰাস্তাৰ অৱস্থা চাওকচোন। এয়াই হৈছে যোৰহাটৰ ৰাস্তা। এইফালে কৃষ্ণ আজান দি আছে মোৰ যদি ভুল হোৱা নাই। ঐ বৰষুণটো বহুত ডাঙৰ দিছে জানা নাই। বৰষুণটো বোলো বহুত ডাঙৰকৈ দিছে। হাতখন চা অৱস্থা হেলমেটৰ গোটেই অৱস্থা পায় গোটেই গা চা। তইতো তিতিলি উপায় নাই গাইছ। এইফালে চাওক মোৰ এইফালে বস্তু এটা দেখাম এতিয়া। পেটত মোৰ এইফালে জমা হৈ আছে চাওক। এইফালে পানী জমা হৈ গৈছে। এইফালে মানে লেতেৰা পানী দেখিছে বোকা পানী জমা হৈ গৈছে। উপায় নাই কষ্ট কৰি গৈছোঁগৈ আৰু ঘৰ। এনেই ৰখিবলৈ মন নাই। এণ্ড হাতৰ অৱস্থা চাওক ন গোটেই ধূলি বালি বৰষুণৰ চব লেতেৰা হৈ গৈছে। এখন মাৰিলে নে কি? অঁ অথনি আহোঁতে এক্সিডেণ্ট আছিলে ন। অ' বে এণ্ড গাইছে এখন নেনো চক টাটা পাৱাৰ ভাই। এয়াৰ বেগ খোল খাই গ'ল বে। অঁ নেনো নহয় বে এখন এল্টো হয়। নেনৰ নিচিনা লাগিলে। ডাঙৰ গাড়ীয়ে বজাইছে। অঁ টাৰ্ণ চাৰ্ণ ল'ব লৈছিলে চাগে। এইবোৰ দেখিলে কিবা এটা লাগে। এটা ছাইড লাগিছে কিন্তু এয়াৰ বেগ দুটাই খোল খাইছে। ছিট বেল্ট লগাব লাগে সেইটো কাৰণে। ছিট বেল্ট লগোৱাৰ কাৰণে এয়াৰ বেগটো খোল খালে আৰু। তো আপোনালোকে যদি ড্ৰাইভিং কৰে ন তো ছিট বেল্টটো কম্পালচৰি লগাবই। আৰু এই ৰাস্তাটো চাওক। এইবোৰ ৰাস্তাত এক্সিডেণ্ট হ'ব নেকি? যি টি হৈ যাব ভাই। মোৰ হেলমেটটো গ্লাছটো চা আকৌ। মই একো দেখাই নাই। চালা হা তিয়কতে ৰম আৰু খেতি কৰা নিচিনা লাগিছে চা। হা নালাগে 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 এইটো এই বেছিহে হৈ গ'ল। বেছিয়ে হৈ যায় এই মুচিবই নালাগে এইবোৰ। অঁ বহুত কষ্ট ভাই এইবোৰ ৰাস্তা। ঐ চালা আদায় আদায় অ' আদায় আদায়। এণ্ড গাইজ যিহেতু এতিয়া আপোনাৰ তিয়ক পালোহি এণ্ড ৰাস্তাবোৰৰ অৱস্থাটো দেখিছে। তো অকল চৰকাৰকে দুখটো দিও লাভ নাই। তো কিছুমান ঠিকাদাৰৰো দুখ থাকে। তো চৰকাৰে যদি পইচাটো দিয়েও কামটো কৰোঁ বুলি বা ঠিকাদাৰবোৰে গাৰ মাৰি পিনে গুচি যায় ন। তো সেইটোৰ ফালৰ পৰা মানে কি ক'ম এতিয়া ঠিকাদাৰে বেয়া নে চৰকাৰে বেয়া নে পলিটিচিয়ানে যি আৰু মানে যি টি ভাবে। বাট আমি এটাই বিচাৰোঁ আমি যোনে নহওক তো ৰাস্তাবোৰ ভাল হ'ব লাগে। তো সেইটো যদি ভাল হয় আমাৰ কাৰণে ভাল কাৰণ কষ্টটো কমি আহিব। কাৰণ আজি মই চাওক নৰ্মেলি মই যোৰহাট আহিছোঁ। যদি যোৰহাট আহোঁতে যদি এইটো অৱস্থা হৈছে দেন মই ইয়াতকৈ আৰু ক'ত দূৰলৈ যাবলৈ সক্ষম নহ'মেই ন। মানে অৱস্থা একদম বেয়া। এই ৰাস্তাবোৰ চাওক তাৰপিছত কেনেকুৱা ৰাস্তা। তো কষ্টটো হয় ভাই। চা তোৰ অৱস্থাটো পিঠিটো মোৰ অৱস্থা চা। অঁ এই একেটাই জোতা চোতা আকৌ ব'ব সোমাই দিওঁ আৰু। এণ্ড আমি আহিছোঁ এতিয়া স্পৰ্টছ ভেলীলৈ। তো আমি চাটোল কিনিব আহিছোঁ। তো এতিয়া আগে লৈ লওঁ বাইকখন তাতে আছে। মহাদেৱ বুলিহে ক'লোঁ আৰু দেই ৰাস্তাটো চাই। অ' চৰকাৰ এবাৰ চকু মেলি চাব আৰু দেই এইবোৰ ৰাস্তা।
এতিয়া চাচোন ইয়াতকৈ এইটো ক'ত কি গাত আছে কোনে গম পাব কচোন ইয়াততো সোমাই গ'লে দিগদাৰ আছে ন 2,000 years later. এণ্ড গাইজ এতিয়া আপোনাৰ যোৰহাটৰ পৰা আহি পাইছে এইফালে বানপানী মই কথা কৈছিলোঁ এইফালে চব ঘৰ ডুবি গ'ল এইটো মানে বেয়া চিটুৱেশ্যন আৰু এইটো আৰু এইফালে আপোনাৰ লিকেজ হৈছে বুলি কৈছে পানী তো অলপমান দেখাম আপোনালোকক এতিয়া কেনেকুৱা কি পৰিস্থিতি হৈ আছে তো বতৰটো বহুত ডাৱৰীয়া হৈ আছে সেইফালে আমাৰ চাবলৈ আহিলে এইফালে চাওক এইকেইটা ঘৰ কালিলৈকে আপোনাৰ ইমান পানী নাছিলে কালিলৈকে পানী আধাও হোৱা নাছিলে ৰাতিলৈকে কিন্তু আজি ৰাতি এইটো অৱস্থা চাওক বহুত বেয়া চিটুৱেশ্যন হৈ আছে আৰু ইয়াৰ পানীটো মানে এইফালে লিকেজ হৈ গৈছে তো সেইটো কাৰণে অলপমান ভয় লাগি আছে যে ৰাস্তাটো ছিগিব পাৰে বুলি তো মেডিয়া আহিছিলে ৰাতিপুৱা টাইমত মই দেখা মতে তো ৰাতিপুৱা এইবোৰ ঘৰ ডুবা নাছিলে বা এতিয়া ডুবি গৈছে তো পানীটো ৰখা নাই বৰষুণটো দি আছে তো পুৰা দিগদাৰ কাৰণ এতিয়া অলপ আগলৈ চাহ পেলাই যাম তাত কি হৈ আছে দেখা যাব এইফালেতো ব্ৰহ্মপুত্ৰ পানী পূৰা সোঁতে লৈ গৈ আছে এইফালে গোটেই পানী 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 এণ্ড পানী লেভেলটো চাওক এইফালে পূৰা এইফালে আপোনাৰ বেছি নাই আৰু এইটো ৰাস্তা পাৰ হ'বলৈ তো আজিতো কালিৰ পৰা জাষ্ট পানীটো বাঢ়িব ধৰিছে তো সেইটো কাৰণে এতিয়া এইফালে আপোনাৰ গৰু হওক বা মানুহ থাকিব পৰাকৈ আপোনাৰ চাইডে চাইডে আপোনাৰ বেৰিকেডবোৰ মানে যিবোৰ টিং চিং দি লৈছে বৰষুণৰ কাৰণে এই ঘৰটো চাওক এইফালে ডুবি সম্পূৰ্ণ আৰু মানুহ সেইফালে বহি আছে থাকিবলৈ জেগা নথকাৰ কাৰণে বস্তু উলিয়ালে নে নাই জানো কেনেকুৱা কষ্ট হৈছে ন এইফালে আপোনাৰ মানুহ বহি আছে আপোনাৰ এইবোৰ যিহেতু ঘৰ চৰবোৰ ডুবি গ'ল তো থাকিবলৈ মানুহ নিজৰে একো কথা ওলোৱা নাই তেনেকুৱা কি ক'ব এইবোৰ চাগে যাৰ হৈছে তেওঁলোকে বেছি ফিল কৰিব চাগে এইফালে গোটেই ৰাউণ্ডত পানী আমিতো এতিয়া চাবলৈ আহিছোঁ বুলি ক'ব পাৰোঁ ওচৰ হ'লেও আৰু একো নাই কি কৰিব নলো অসমকৈ লুমটাবনে অসম লুমটানে নলকে লম্মাৰা অকল চাইড নলো 2 নম্বৰ চাগে এখন চাইড লুমটাবই অ'কে গাইছ এতিয়া ফাইনেলি ঘৰ আহি পালোহি যিহেতু আজিৰ দিনটো কেনেকৈ কি পাৰ কৰিলোঁ দেখিলে আপোনালোকে বা তাৰ আগতে কৈছিলোঁ যে আপোনালোকে মই বানপানী কেনেকুৱা হৈছে দেখাম বুলি তো এনেই চাবলৈ ওলাই গৈছিলোঁ যে ইমানটো যে বানপানী হৈছে বুলি গম পোৱা নাছিলোঁ বাট উপায় নাই প্ৰকৃতিৰ ভয়ানক ৰূপ কি কৰিব তো এটাই আশা কৰোঁ যে বৰষুণটো দিব নালাগে তো একচুৱেলি বৰষুণটো বেছি দিলে মানে পানীবোৰ শুকোৱাটো চান্স কমি থাকে আৰু পানীটো যিমান পাৰে ৰখক বুলি ভাবোঁ যাতে আৰু ইয়াতকৈ ঘৰ চৰ বেছি ডুবি যাব নালাগে বহুতৰ ঘৰ চৰ ডুবিলে দেখালে অলপমান চ' সেইটোৱে কথা আৰু বাকী যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমাৰ চৰকাৰী ঘৰৰ মানুহে যাতে দেখা পাই পিনে আৰু সহায় কৰিব পাৰে যিহেতু আমাৰ যিমান ৰাস্তা আছিলে তাৰ ৰাস্তা পানীবোৰ লিকেজ হৈ গৈছে আৰু লিকেজ হোৱা মানে বহুত ঘৰ উপঙি যাব তো সেইটো আগতে এইবোৰ চিটুৱেশ্যন হৈছে যাতে সেইবোৰ নহওক বুলি ভাবোঁ তো ইমানে কথা নতুন এটা ব্লগত আকৌ পুনৰ লগ পাম পাৰিলে দেখামগৈ বানপানী আৰু কি হৈছেগৈ কি নাই হোৱা চব আপডেটবোৰ দিবলৈ চেষ্টা কৰোঁ চ' পুনৰ নতুন এটা ব্লগত লগ পাম বাই বাই বি চেভ ৰাইট চেভ টিল দেন টাটা বাই বাই চি ইউ